নমস্কাৰ বন্ধুবান্ধৱীসকল অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুবান্ধৱীসকল আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকে কেইদিনমান আগত DME অৰ্থাৎ মেডিকেল এডুকেশ্যনৰ যিটো এক্সাম দি আহিছে তাৰে ৰিজাল্টটো মুকলি কৰি দিছে। যিসকলৰ ৰোল নম্বৰ আছে সিহঁতৰ স্কিল টেষ্ট হ'ব। তো এইটোৱে ভিডিঅ'টো মই সম্পূৰ্ণ আপোনালোকক জনাই দিম যে স্কিল টেষ্ট হ'ব কেতিয়া কিমান তাৰিখত হ'ব। তো এইটো এক্সামটো হৈছিল আপোনালোকৰ 4 ফেব্ৰুৱাৰী তাৰিখত হৈ গৈছিল। তো তাৰে ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিছে। এইটো আপোনালোকৰ 15 তাৰিখত আপোনালোকৰ যিটো স্কিল টেষ্ট হ'ব তো কেনেকৈ ডাউনলোড কৰিব। তো বন্ধুবান্ধৱীসকল এইটো হৈছে নটিচ যে ইয়াতে লিখা আছে চাওক যে গভৰ্ণমেণ্ট অসম DMEৰ ফালৰ পৰা যিটো মুকলি কৰি দিছে ইয়াতে ৰোল নং লিখা আছে সকলোৰে কেণ্ডিডেট যিসকলে পাছ কৰিছে সিহঁতৰ লিখা আছে আৰু আপোনালোকৰ এক্সাম হ'ব ফেব্ৰুৱাৰী 15 তাৰিখত আপোনালোকৰ এক্সাম হ'ব। ইয়াতে লিখা আছে চাওক যে ডেটটো দি দিছে ফেব্ৰুৱাৰী 15 তাৰিখত আপোনালোকৰ এক্সাম হ'ব। তো এইটো যিসকলে ৰিটেন টেষ্টৰ পৰা পাছ কৰি আছে সিহঁতৰ এতিয়া হ'ব স্কিল টেষ্ট। ইয়াতে লিখা আছে যে এণ্ড হিয়াৰ বি ডাইৰেক্টেড টু এপিয়াৰ ইন স্কিল টেষ্ট। যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ডেটটো আপোনালোকৰ 15 তাৰিখত হ'ব ফেব্ৰুৱাৰী 15 তাৰিখত। 15 তাৰিখত বন্ধুবান্ধৱীসকল 15 তাৰিখত আপোনালোকে এই এড্ৰেছত যাব লাগিব যে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন অসম কেম্পাছ 6 মাইল খানাপাৰা গুৱাহাটী 22 আৰু 10টামান বজাত ৰাতিপুৱা 10টামান বজাত উপস্থিত হ'ব বুলি কৈছে। ইয়াতে ডকুমেণ্ট ল'ব লাগিব কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, পাছ চাৰ্টিফিকেট, এডুকেশ্যন কোৱালিফিকেশ্যন, SSLC, হাই ছেকেণ্ডেৰী পাছ এইকেইটা ডকুমেণ্ট লৈ যাব লাগিব। এইটো হৈছে PDF ফাইল। যিসকলৰ ৰোল নং আছে আপোনালোকে চাই ল'ব, ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ বাবে বন্ধুবান্ধৱীসকল DMEৰ ফালৰ পৰা যিটো ৱেবছাইট dme.osom.gov.in এই ৱেবছাইটত গৈ আপোনালোকে এই ৰোল নংটো ডাউনলোড কৰিব পাৰিব, আপোনালোকৰ ৰোল নং চাব পাৰিব। চ' এইটো আছিল DME ফালৰ পৰা যিটো যোৱাকালিয়ে ৰিজাল্টটো আউট কৰি দিছে। এইটো হৈছে PDF ফাইল। তো বন্ধুবান্ধৱীসকল যিসকলে পাছ কৰিছে কংগ্ৰেচুলেশ্যন আৰু স্কিল টেষ্টৰ কাৰণে সাজু হৈ যাওক আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ 15 ফেব্ৰুৱাৰী তাৰিখত। তো এইটো আছিল DME ফালৰ পৰা যিসকলে পাছ কৰিছে। তো বন্ধুবান্ধৱীসকল যিসকলে নাজানে সিহঁতক শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এনেদৰে সদায় নটিফিকেশ্যন আপডেট পাই থাকিব।